সকলোকে নমস্কাৰ জনাই আজিৰ ৰাশিফল শিতান আৰম্ভ কৰিছোঁ। আজি মাঘ মাহৰ 13 তাৰিখ আৰু জানুৱাৰী মাহৰ 27 তাৰিখ সোমবাৰ। আজিৰ সূৰ্যোদয় সময় ৰাতিপুৱা 6:06 আৰু সূৰ্যাস্ত সময় আবেলি 4:59। আজি তিথি হৈছে ত্ৰয়োদশী তিথি, ৰাতি 7:44 থাকিব। তাৰপিছত চতুৰ্দশী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হৈছে মূলা নক্ষত্ৰ, হৰ্ষঞ্জক আৰু গড়কৰণ। আজি যিসকল জাতক জাতিকাৰ জন্ম হ'ব তেওঁলোকৰ হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, ৰাক্ষস গণ, অষ্টোত্তৰী শনি আৰু বিংশোত্তৰী কেতুৰ দশা। দিনৰ 8:25 পিছত হ'ব নৰগণ, অষ্টোত্তৰী বৃহস্পতি আৰু বিংশোত্তৰী শুক্ৰৰ দশা। মৃত্যুৰ কোনো দশ নাই, যোগিনী দক্ষিণে। আজি মাংগলিক কাৰ্যৰ বাবে যাত্ৰা নাই, শুভ কৰ্ম দীক্ষা। এতিয়া শুনক আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। মেঘ ৰাশিৰ জাতক জাতিকাসকল আজিৰ শুভ সংখ্যা 7 আৰু শুভ ৰং হৈছে ক্ৰীম নাইবা বগা। অশুভ সংখ্যা হৈছে 9 আৰু অশুভ ৰং হৈছে ৰঙা নাইবা খয়েৰী। আপুনি আজি ৰঙা নাইবা খয়েৰী ৰঙৰ ড্ৰেছ পৰিধান নকৰিব। আজি আপোনাৰ স্বাস্থ্য পাতি ভাল থাকিব, স্বাস্থ্য ক্ষেত্ৰত কোনো অসুবিধা নাই, লগতে সুন্দৰ হৈ থাকিব পাৰিব। আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব পাৰে। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতিৰ লগতে আত্মীয় কুটুম্বৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিব। দাম্পত্য জীৱনত আজি শুভ, স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি মৰম ভাল পোৱা থাকিব, দুয়োৰে মাজত বুজাবুজি থাকিব। ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। বৃষ ৰাশিৰ জাতক জাতিকাসকল আজি আপোনাৰ লাকি নাম্বাৰ মানে শুভ সংখ্যা হৈছে 6 আৰু অশুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে বগা নাইবা গোলাপী আৰু অশুভ ৰং হৈছে হালধীয়া। আপুনি আজি হালধীয়া ৰঙৰ ড্ৰেছ পৰিধান নকৰিব। আজি আপোনাৰ স্বাস্থ্য পাতি ভালে থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। পৰিয়ালৰ সদস্যসকলৰ লগতো মধ্যমীয়া ফল পাব। প্ৰেমৰ ক্ষেত্ৰত মধ্যমীয়া ফল, দাম্পত্য জীৱনতো মধ্যমীয়া ফল পাব। মাজে মধ্যে হয়তো স্বামী স্ত্ৰীৰ মাজত দুয়োৰে কিছু মনোমালিন্য হোৱাৰ সম্ভাৱনা আছে, গতিকে আপুনি সতৰ্ক থাকিব। কৰ্মক্ষেত্ৰত আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকল আজি ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আপোনাৰ দিনটো। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। মিথুন ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 4 আৰু অশুভ সংখ্যা হৈছে 6 আৰু 8। শুভ ৰং বাদামী বা ছাই ৰং আৰু অশুভ ৰং হৈছে বগা আৰু ক'লা। আপুনি বগা নাইবা ক'লা ৰঙৰ ড্ৰেছ আজি ব্যৱহাৰ নকৰিব। আজি আপোনাৰ যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনতো শুভ, স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি বুজাবুজি আজি থাকিব। আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ শুভ। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে, হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে। আৰু আজি পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। সদস্যসকলৰ লগত মানে বুজাবুজি থাকিব, লগতে আত্মীয় স্বজনৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত সতৰ্ক থাকিব লাগিব, মানে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধা আহিব পাৰে। ৰাশিফলখিনি শুনি কেনে পালে জনাব। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল।
আজি আপোনাৰ শুভ সংখ্যা হৈছে 7, অশুভ সংখ্যা হৈছে 3। শুভ ৰং হৈছে ক্ৰীম নাইবা বগা আৰু অশুভ ৰং হৈছে কেশৰ নাইবা হালধীয়া। আপুনি কেশৰ নাইবা হালধীয়া ৰঙৰ ড্ৰেছ আজি পৰিধান নকৰিব আৰু 3 সংখ্যাটো ব্যৱহাৰ নকৰিব। আজি আপোনাৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ক'বলৈ গ'লে মধ্যমীয়া ফল লাভ কৰিব। বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজি মধ্যমীয়া ফল লাভ কৰিব। পৰিয়ালৰ ক্ষেত্ৰত আজি শুভ। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি মৰম ভাল পোৱা থাকিব। লগতে আত্মীয় স্বজনৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। প্ৰেমত আজি মধ্যমীয়া ফল লাভ কৰিব আৰু দাম্পত্য জীৱনতো মধ্যমীয়া ফল পাব। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব। লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্কট ৰাশি জাতক জাতিসকল আজি ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনৰ ৰাশিফল। প্ৰথমতে হৈছে আপোনাৰ আজিৰ শুভ সংখ্যা 6 আৰু অশুভ সংখ্যা হৈছে 3। আপুনি শুভ সংখ্যা হিচাপে 6 ব্যৱহাৰ কৰিব পাৰে আৰু অশুভ সংখ্যা আজি 3টো ব্যৱহাৰ নকৰিব। শুভ ৰং হৈছে বগা নাইবা গোলাপী আৰু অশুভ ৰং হৈছে হালধীয়া। আজি হালধীয়া ৰঙৰ ড্ৰেছ ব্যৱহাৰ কৰিব নালাগে। আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। কৰ্মক্ষেত্ৰতো মধ্যমীয়া ফল লাভ কৰিব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধা আহিব পাৰে। বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিব। পৰিয়ালৰ সদস্যসকলৰ লগত কিছু ভুল বুজাবুজি হ'ব পাৰে। তাৰ ফলত আপোনাৰ গৃহত কাজিয়াৰ সৃষ্টি হ'ব পাৰে। গতিকে আপুনি সাৱধানে থাকিব যাতে কাজিয়া পেচাল নহয়। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ আৰু দাম্পত্য জীৱনতো শুভ। সিংহ ৰাশিৰ জাতক জাতিসকল আজি ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু কমেণ্ট বক্সত আপোনাৰ প্ৰিয় ইষ্ট দেৱতাৰ নাম লিখিব। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ আজিৰ শুভ সংখ্যা 4 আৰু অশুভ সংখ্যা হৈছে 8। আজি আপুনি শুভ সংখ্যা হিচাপে 4 ব্যৱহাৰ কৰিব পাৰে আৰু অশুভ সংখ্যা 8 আজি আপুনি ব্যৱহাৰ নকৰিব। শুভ ৰং হৈছে বাদামী নাইবা ছাই ৰং আৰু অশুভ ৰং হৈছে ক'লা নাইবা নীলা। আপুনি ক'লা নাইবা নীলা ৰঙৰ ড্ৰেছ আজি পৰিধান নকৰিব। আজি আপোনাৰ স্বাস্থ্য পাতি ভাল থাকিব। লগতে সুন্দৰ হৈ থাকিব পাৰিব। আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে খৰচৰ পৰিমাণ বাঢ়িব। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি মৰম ভাল পোৱা থাকিব। আত্মীয় স্বজনৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। আজি আপোনাৰ প্ৰেমত ব্যৰ্থতা। গতিকে প্ৰেমত আজি আপুনি আগবাঢ়ি নোযোৱাটোৱে ভাল হ'ব। অন্যথা ইয়াৰ বিপৰীতে গ'লে আপুনি অপমানিত হ'ব লগাত পৰিব পাৰে। গতিকে আজি প্ৰেমৰ ক্ষেত্ৰত আগবাঢ়ি নোযোৱাটোৱে ভাল হ'ব। কৰ্মক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত মনোযোগ দিয়া উচিত। আৰু বৈবাহিক জীৱনৰ কথা ক'বলৈ গ'লে আজি আপোনাৰ স্বামী স্ত্ৰীৰ মাজত দুয়োৰে মাজত কিছু মতৰ মিল বা মনোমালিন্য হ'ব পাৰে। এনেকুৱা পৰিস্থিতিত আপুনি সাৱধানে থাকিব। কন্যা ৰাশি জাতক জাতিসকল ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনিলে। ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশি জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আজি আপোনাৰ শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে ক্ৰীম বা বগা আৰু অশুভ সংখ্যা হৈছে 9 আৰু অশুভ ৰং হৈছে ৰঙা নাইবা খয়েৰী। আপুনি আজি খয়েৰী নাইবা ৰঙা ৰঙৰ ড্ৰেছ ব্যৱহাৰ নকৰিব। আজি আপোনাৰ স্বাস্থ্য পাতি ভাল থাকিব। লগতে সুন্দৰ হৈ থাকিব পাৰিব। আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কওঁতে আজি আপুনি সাৱধানে কথা বতৰা পাতিব। নহ'লে আপোনাৰ কাজিয়া হোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো ভালে যাব। দাম্পত্য জীৱনতো ভাল। স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। দুয়োৰে মাজত বুজাবুজি থাকিব। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াত মনোযোগ বাঢ়িব। লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। তুলা ৰাশিৰ জাতক জাতিসকল আজিৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো 53 আৰু 29 আৰম্ভ হৈছে তেওঁলোকৰ হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ।
আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ আজিৰ দিনটোৰ শুভ সংখ্যা হৈছে 8 আৰু অশুভ সংখ্যা হৈছে 1। আপুনি 8 সংখ্যা ব্যৱহাৰ কৰিব আৰু 1 সংখ্যাটো আজি ব্যৱহাৰ নকৰিব। শুভ ৰং হৈছে কলা নাইবা নীলা আৰু অশুভ ৰং হৈছে কমলা আৰু সোণালী। আপুনি কমলা আৰু সোণালী ৰং ব্যৱহাৰ নকৰিব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে, বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ প্ৰতি যত্ন লওক। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আজি আপোনাৰ যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। হঠাতে আপোনাৰ হাতলৈ ধন আহিব পাৰে। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি থাকিব। লগতে আত্মীয় স্বজনৰ লগতো যোগাযোগ ব্যৱস্থা থাকিব। প্ৰেমৰ ক্ষেত্ৰত অশুভ। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব। লগতে ভাল ফলাফল দেখুৱাব পাৰিব। দাম্পত্য জীৱনত অশুভ। স্বামী স্ত্ৰীৰ মাজত কাজিয়া হ'ব পাৰে, গতিকে সাৱধানে থাকিব। বৃশ্চিক ৰাশি জাতক জাতিসকল আজি ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো ফ, ভ আৰু 'ৰ ধৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে ধনু ৰাশি। ধনু ৰাশি জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। ধনুৰাশি জাতক জাতিসকল, শুভ সংখ্যা হৈছে 5 আৰু অশুভ সংখ্যা হৈছে 2। আপুনি শুভ সংখ্যা হিচাপে 5 ব্যৱহাৰ কৰিব, কিন্তু 2 সংখ্যাটো ব্যৱহাৰ নকৰিব। শুভ ৰং হৈছে সেউজীয়া আৰু অশুভ ৰং হৈছে বগা। আপুনি সেউজীয়া ৰঙৰ ড্ৰেছ ব্যৱহাৰ কৰিব পাৰে আৰু বগা ৰঙৰ ড্ৰেছ আজি পৰিধান নকৰিব। ধনুৰাশি জাতক জাতিসকল, আজি আপোনালোকৰ স্বাস্থ্য পাতি ভালে থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব আৰু পৰিয়ালৰ সদস্যসকলৰ লগত কিছু ভুল বুজাবুজি হ'ব পাৰে, গতিকে কথা বতৰা আলাপ আলোচনা কৰোঁতে সাৱধানে কৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ। প্ৰেমিকসকলৰ বাবে আজিৰ দিনটো অতিকৈয়ে শুভ। আজি আপুনি যি কাম কৰিব বা কৰি আছে সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব আজি, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। দাম্পত্য জীৱনত কিছু সমস্যা আহিব পাৰে। স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য হ'ব পাৰে। ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো খ, বৰ্গীয় আৰু ক্ষৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিসকল, আজি দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ শুভ সংখ্যা 5, অশুভ সংখ্যা 2। শুভ ৰং সেউজীয়া, অশুভ ৰং বগা। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব আৰু বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যা আহিব পাৰে, গতিকে শৰীৰৰ প্ৰতি যত্ন ৰাখিব। আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব, অযথা খৰচ হ'ব পাৰে। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় স্বজনৰ লগত যোগাযোগ ব্যৱস্থা থাকিব, লগতে পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি থাকিব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ দিনটো শুভ। কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব আৰু দাম্পত্য জীৱনতো শুভ। স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। মকৰ ৰাশি জাতক জাতিসকল, আজি ৰাশিফলখিনি শুনি কেনে পালে ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো ক, কালিবহ আৰু 'ৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিসকল, আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ আজি শুভ সংখ্যা 3, অশুভ সংখ্যা 6। আপুনি শুভ সংখ্যা হিচাপে 3 ব্যৱহাৰ কৰিব পাৰে, কিন্তু 6 সংখ্যাটো আজি ব্যৱহাৰ নকৰিব। শুভ ৰং হৈছে কেশৰ নাইবা হালধীয়া আৰু অশুভ ৰং হৈছে বগা নাইবা গোলাপী। আপুনি বগা নাইবা গোলাপী ৰঙৰ ড্ৰেছ ব্যৱহাৰ নকৰিব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুভ। আজি আপোনাৰ স্বাস্থ্য পাতি ভালে থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। আৰু আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপুনি যি কাম কৰিব তাত আপোনাৰ সুনাম বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমত আজি আপোনাৰ মধ্যমীয়া ফল লাভ কৰিব। দাম্পত্য জীৱনতো মধ্যমীয়া ফল লাভ কৰিব। পৰিয়ালৰ সদস্যসকলৰ লগত আলাপ আলোচনা কৰোঁতে অকণমান সাৱধানে আলাপ আলোচনা কৰিব, অন্যথা কাজিয়া হোৱাৰ সম্ভাৱনা আছে, গতিকে সাৱধানে থাকিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ
ৰাশি চক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম অক্ষৰটো দন্ত্যাৰ্থ প্ৰথম ছ দন্ত্যাৰ্থ আৰু নিয়ৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে মীন ৰাশি। মীন ৰাশি জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ শুভ সংখ্যা 1, শুভ ৰং কমলা আৰু সোণালী। অশুভ সংখ্যা 8, অশুভ ৰং কলা নাইবা নীলা। আজি আপুনি কলা নাইবা নীলা ৰঙৰ ড্ৰেছ ব্যৱহাৰ নকৰিব আৰু 8 সংখ্যাটো ব্যৱহাৰ নকৰিব। আজি আপোনাৰ স্বাস্থ্য পাতি ভালে থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ হাতলৈ হঠাতে টকা আহিব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত শুভ, সদস্যসকলৰ লগত মিলা প্ৰীতি মৰম ভালপোৱা অটুট থাকিব। লগতে আত্মীয় স্বজনৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। প্ৰেমত অশুভ। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপুনি যি কাম কৰিব তাত আপোনাৰ আজি সুনাম বৃদ্ধি হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াৰ মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিব। আজি স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি সাৱধানে থাকিব। মীন ৰাশিৰ জাতক জাতিসকল ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু কমেণ্ট বক্সত আপোনাৰ প্ৰিয় ইষ্টদেৱতাৰ নাম লিখিব। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়।